দাৰ মৃত্যুৰ দুমাহমান আগতে অভিমতৰ নিতুমণি শইকীয়াৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, য'ত জুবিন দাই কিছুমান নিজৰ লগত ঘটি থকা গোপন ৰহস্যৰ ফাদিল কৰিছিল। কি ফাদিল কৰিছিল ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি গম পাব, আৰু লগতে মায়া গীতটোৰ লগত কেনেদৰে জড়িত হৈ পৰিছিল সেইখিনিও উল্লেখ কৰে এই অনুষ্ঠানত। 20 লাখ জনসংখ্যা থকা ৰাজ্যখনত চৰকাৰে কৰিব নোৱাৰা কাম এককভাৱে কৰিব পৰা যি 2জন বা 3জন মানুহ আছে, তাৰ ভিতৰত এজন আপুনি। ইমানেই আপোনাৰ প্ৰচণ্ড এটা শক্তি, বিশেষকৈ যুৱ শক্তিটো আপোনাৰ পিছফালে আছে। সেই শক্তিটোক আপুনি যদি কৰবাৰ পৰা কৰবালৈ লৈ যাওঁ বুলি ভাবে ৰাজ্যখনৰ চেহেৰা সলনি কৰিবৰ কাৰণে, জুবিন গাৰ্গ অন্যতম এক মাধ্যম হ'ব পাৰে। সেই শক্তিটোৰ কথা আপুনি জানো আজিলৈকে ভাবিছে বা কৰিছে? সেইটো মই অলৰেডি ষ্টাৰ্ট কৰিলোঁ। সেইটো এই যোৱা 2 বছৰে মানে দেখিছে। মোৰ যিমানবিলাক ফেন ক্লাব আছে প্ৰায় 45টামান আছে। তাত অসংখ্য ল'ৰা ছোৱালী আছে, চব নতুন, চব ইয়াং, আৰু তেওঁলোকক মই একত্ৰিত কৰিছোঁ, কৰি সমাজবাদী হ'বলৈ শিকাইছোঁ। আপুনি বেয়া নাপাব মই মাজতে এটা কথা কওঁ। আপুনি যিটো ফ্ৰেণ্ড ক্লাবৰ কথা কৈছে বা সকলোকে একত্ৰিত কৰিছে, মই আপোনাক তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ, ধন্যবাদো জনাইছোঁ। তাৰপিছতো মই আপোনাক এনেকুৱাকৈ ক'ম, সেই মানুহখিনিৰ মাজত 3টা শ্ৰেণী আছে। 1 শুভাকাংক্ষী, 2 অনুৰাগী, 3 চামচা। চামচা মোৰ কোনো নাই, মিছা কথা। মোৰ লগত যিসকল ঘূৰে মোক ভাল পায় আৰু মোৰ লগত কাম কৰে, সেইটো কাৰণে ঘূৰে। এই 3টা শ্ৰেণীৰ ভিতৰত আপোনাৰ তাত কোনটো শ্ৰেণী বেছিকৈ আছে? সেইটো নাজানো। তেওঁলোকক মই যেতিয়া একত্ৰিত কৰিছোঁ, তেওঁলোকক মই কৈছোঁ যে ইউ আৰ লাইক ব্ৰাদাৰ্ছ। প্ৰথম এইটো কথা শিকাওঁ মই। আৰু এইবাৰ এতিয়া বানপানীৰ সময়তে মই যেতিয়া ৰাস্তাত পইচা তুলিছিলোঁ, মইতো চব জেগাত যাব নোৱাৰোঁ। 45টা ফ্ৰেণ্ড ক্লাবক মই লগাই দিছোঁ গোটেই, য'ত য'ত থাকে। তেওঁলোকে যথেষ্ট পইচা উঠাই পেলাই আমাক ক'ৰবাত তেওঁলোকে নিজে খাদ্য সামগ্ৰী কিনি যোগান দিছে মানুহক, আৰু কিছুমানে মেইন হেড অফিচত জমা দিছে ইয়াত কলাগুৰি যিটো আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ। তাৰ পৰা আমি সেই পইচাৰে আমি বিভিন্ন জেগাত মই টীম পঠাইছোঁ, টীম বনাই বনাই। মৰিগাঁৱত গৈছে কোনোবা, মাজুলীত গৈছে, কোনোবা লখিমপুৰ গৈছে। চ' সেই ধৰণে কাম কৰিবলৈ শিকাইছোঁ। তাৰপিছত যোৱা বছৰ এতিয়া আমি প্লেণ্টেশ্যনৰ ওপৰত গুৰুত্ব দিছিলোঁ বহুত। আমি প্ৰায় অলমষ্ট 15,000মান গছ ৰুৱাইছোঁ গোটেই চব ল'ৰা ছোৱালীক, আৰু গছপুলি সংৰক্ষণ সেইবিলাক কথা শিকাইছোঁ। তেওঁলোকে যথেষ্ট ভাল কাম কৰিছে, আৰু 2-এজন গণ্ডগোল থাকিবই তাৰ মাজত। সেইখিনি এতিয়া চাই থাকিব লাগিব, আৰু উপায় নাই। এতিয়া মই প্ৰথমতে জড়িত নাছিলোঁ তেওঁলোকৰ লগত ইমান, কাৰণ মোৰ ফেন ক্লাব যেতিয়া মই ভাবিছিলোঁ যে মই তাত সোমাই পেলাই কি কৰিম। কিন্তু পিছত দেখিলোঁ যে সেই মাজে মাজে কোনোবাই গণ্ডগোল কৰে, তেওঁলোকৰ ভিতৰতে কেতিয়াবা কাজিয়া হয়। সেইবিলাক বস্তু হ'ব নালাগে। সেইকাৰণে মই হেড অফিচ গুৱাহাটীত বনাই এতিয়া তেওঁলোকৰ মাজত ইউনিটিটো আনি পেলাই একত্ৰিত কৰিছোঁ। আপোনাক যিসকলে ঘেৰি ৰাখে, আপোনাৰ সোঁৱে বাবে যিসকল অনবৰতে থাকে, মই সকলোকে কোৱা নাই, একাংশক বাদ দি পেলাই কৈছোঁ। আপুনি যিটো কথা কৈছে আপোনাৰ কোনো চামচা নাই, মই কৈছোঁ যে আপোনাৰ একাংশ চামচাই আপোনাক ঘেৰি ৰাখে। অনুৰাগীয়ে আপুনি নাভাবে, কিন্তু অসমৰ মানুহে ভাবে তেনেকৈ। চামচাগিৰি কৰিব বিচাৰে সেইটো তাৰ দুখ, মোৰ দুখ নহয়। কিন্তু মই কাকো চামচা বুলি নাভাবোঁ। মই সদায় কওঁ যে ইউ আৰ মাই ব্ৰাদাৰ। চাওক, শুভাকাংক্ষীয়ে মানুহৰ ভুল আৰু দোষ, শুদ্ধ আৰু ভুল দুয়োটাই দেখুৱাই দিয়ে। ভালটোক প্ৰশংসা কৰে, বেয়াটোক সমালোচনা কৰে। অনুৰাগীয়ে তেওঁক সদায় ভাল হোৱাটো বিচাৰে, আৰু তেওঁক নেতাৰ দৰে গণ্য কৰে, যে তেওঁক সদায় ফ'ল' কৰে, তেওঁ অনুগামী হ'বলৈ চেষ্টা কৰে। আৰু চামচাই ভুল শুদ্ধ একো বিচাৰ কৰিব নোৱাৰে। তেওঁ যি কৰে সকলো ভালেই দেখে, তেওঁ বেয়া একোৱেই নেদেখে। আৰু যিসকলে আকৌ শুভাকাংক্ষী হৈ সমালোচনা কৰে, সেই চামচাবিলাকে তেওঁলোকক আক্ৰমণ কৰে, সমালোচনা কৰে। তেনেকুৱা একাংশ মানুহ আপোনাৰ লগত থাকে, আপোনাৰ কেতিয়াও জীৱনত তেওঁলোকে কোনো ভুলেই নেদেখে। আপুনি নিজেই কৈছে আপোনাৰ কিছু ভুল আছে বুলি আপুনি নিজে স্বীকাৰ কৰিছে, কিন্তু আপোনাৰ সেইসকলে সেই ভুলটো কেতিয়াও নেদেখে, তেওঁলোকে সকলো শুদ্ধ বুলি ভাবে। সেইসকল আপোনাৰ চামচা নহয় কি? না, তাত আৰু এটা কথা আছে, বেছিভাগে মোক ভয় কৰে। প্ৰব্লেমটো সেইটো। গতিকে তাৰ মন থাকিলেও সি ক'ব নোৱাৰে, আৰু মোক কথা ক'ব পৰা মানে খুব কম থাকে মোৰ লগত, আৰু বেছিভাগ সৰু মোতকৈ। লগৰ যিখিনি আছে একে বয়সৰ সমপৰ্যায়ৰ, তেওঁলোকে কয়, কিন্তু নোকোৱা নহয় যে এইটো বেয়া কাম হ'ল, এইটো ভুল হ'ল। কিন্তু সৰুখিনিয়ে ক'বলৈ মোক ভয় কৰে। আচলতে প্ৰব্লেমটো সেইটো, তাৰ মন গ'লেও ক'ব নোৱাৰে। কিয়? আপুনি কি আক্ৰমণ কৰে নেকি ভুল শুধৰাই দিলে? ভয়টো থাকে নহয়, ভয়টো থাকিবই। এইটো আৰু ভয় এইটো আছে, সেইটো ৰেচপেক্ট, থ্ৰু ৰেচপেক্ট আহে। চ' সেইটো কাৰণে ক'ব নোৱাৰে চাগে।
এই কথাটো আপুনি নিজে যিহেতু গম পায় ভয়ত নকয় বুলি তেওঁলোকক আপুনি এটা পৰিৱেশো দিব লাগে কেতিয়াবা যে হেঁতিও মোক এই কথাবিলাক কওক মই কিন্তু একদম চিম্পলি থাকোঁ চবৰ লগত কিন্তু তথাপি ভয় কৰে এইটো মই কি কৰিম আৰু মই মাজে মাজে খং কৰে সেইটো জানে খং উঠি যায় ফটকে সেইটো কাৰণে এটা তেওঁলোকৰ এটা ভয় এটা আছে আৰু মোৰ সেই লগৰ সমপৰ্যায়ৰ যিখিনি তেওঁলোক থাকিলেই হ'ল মোৰ লগত তেওঁলোক ঠিক আছে আৰু মোৰ লগৰ বেছিভাগ খুব ভাল ভাল কাম কৰা ভাল পজিশ্যনত থকা মানুহ চ' মই নাভাবোঁ যে তেওঁলোকে ভুল আপুনি এইমাত্ৰ যিটো কথা কৈছে খুব ভাল মানুহ আপোনাৰ লগৰ খুব ভাল বন্ধু হয় ময়ো জানো একাংশ খুব আপোনাৰ ভাল মানুহ আপোনাৰ লগত আছে কিন্তু সম পৰিমাণে আপোনাৰ লগত একাংশ খুব তলৰ শ্ৰেণীৰ চিন্তা কৰা মানুহো থাকে মানে যিবিলাকক ক'বলৈ মোৰ বেয়া লাগিছে শব্দটো মোটামুটি ফটুৱা বুলি ক'ব পাৰি তেনেকুৱা একাংশও আপোনাৰ লগত থাকে মানুহক ইমান চৰিত্ৰ বিচাৰ কৰি থাকিবলৈ হ'লে মই কাম কৰিবলৈ সময় নাপাম গতিকে মোক সেই ফ্ৰী স্পেচটো লাগে আৰু তেওঁলোকে যদি ভুল কৰিছে সেইটো তেওঁলোক ভুক্তভোগী নিজে হ'ব তেওঁলোকে ভুল কৰাৰ কাৰণে যে আপোনাৰ বদনাম হৈছে সেইটো মই চম্ভালিব লাগিব আৰু এইটো উপায় নাই আৰু মই এই কথাখিনি আপোনাক কি কাৰণে কৈছোঁ মোৰ লক্ষ্যটো সেইটোৱেই মই নিবিচাৰোঁ কেতিয়াও জুবিন গাৰ্গক কোনোবাই শুৱে বয়ে থকা মানুহে ক্ষতি কৰক জুবিন গাৰ্গক কোনোবাই বদনামী কৰক মই বিচাৰোঁ জুবিন গাৰ্গ হৈ থাকক না আজিকালি সেইকাৰণে মই কওঁ তেওঁলোক চবকে যে প্ৰত্যেকটো কথা মোৰ লগত আলোচনা কৰি মোক সুধি পেলাই কৰিব লাগিব নিজে ডিচিশ্যন ল'ব নোৱাৰোঁ এজ এ মানে মোক যদি চিফ বুলি ভাবোঁ দেন ইউল হেভ টু কনচাল্ট মি সেইটো বাৰে মই বুজাই আছোঁ সিহঁতক কিছুমান আছে মই জানো উল্টা পুল্টা কৰিছে মাজতে গতিকে মই ভাবোঁ যে তেওঁলোক সলনি হৈ যাব মোৰ লগত থাকিলে এই যে জুবিন গাৰ্গৰ নামত যিটো ফেষ্টিভেল হয় জুবিন গাৰ্গ সংগীত মহোৎসৱ বেলেগ সেইটো নহয় এইটো কলাগুৰু মহোৎসৱ হয় প্ৰথমবাৰটো জুবিন গাৰ্গ প্ৰথমবাৰ তেওঁলোকে অকলে পাতিছিলে মোক নুসুধাকৈ পাতি দিলে মোৰ নামত তো মই তেওঁলোকক কৈছিলোঁ তেতিয়া বোলো মানুহ মৰিলেহে ফেষ্টিভেল পাতে মানুহৰ নামত মানুহ জীয়াই থাকোঁতে নাপাতে সেইটো ডাঙৰ ব্লাণ্ডাৰ মিষ্টেক এইটো আৰু মোৰ ফেষ্টিভেল এটা কৰাৰ মোৰ সদায় ইচ্ছা আছিলে সেইকাৰণে মই নেক্সট ইয়েৰৰ পৰা মই নিজে সোমাই দিলোঁ এতিয়া এইবছৰ আমি বৰপেটাত পাতিম আৰু যিহেতু আমাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে আকৌ কলাগুৰুৰ নামতে আমি সেই ফেষ্টিভেলটো কৰিছোঁ সেইকাৰণে মই এনেও বিষ্ণু ৰাভাৰ ফলোৱাৰ জানো চ' ৰাভাক কেন্দ্ৰ কৰি আমি বহুত কাম কৰিব পাৰোঁ আচলতে আৰু কলাগুৰুৰ লগত জড়িত বহুত মানুহ আছে অসমত এতিয়াও জীয়াই আছে কিছুমান মানুহ চ' তেওঁলোককো জড়িত কৰিবলৈ চেষ্টা কৰিছোঁ যোৱাবাৰ নগাঁৱত কৰিছিলোঁ বিষ্ণু ৰাভাৰ লগত এক্টিং কৰা মানুহ মাতি আনিছোঁ আমি সম্বৰ্ধনা জনাইছোঁ বিভিন্ন কালচাৰৰ বিভিন্ন জনজাতিৰ মানুহ মাতিছোঁ এইবাৰ বৰপেটাত আৰু ডাঙৰকৈ কৰিম আৰু ইণ্টাৰেষ্টিং যোৱাবাৰ মোৰ কোনো স্পনচৰ নাছিলে মোৰ পকেটৰ পইচাই কৰিলোঁ গোটেই খৰচ মই বহন কৰিছোঁ এইবাৰ খালি আমি স্পনচৰলৈ কৰিম ভালকৈ হয় মই শুভেচ্ছা এইটো মই আৰু ডাঙৰ কৰিব বিচাৰোঁ কলাগুৰু ফেষ্টিভেলটো আৰু প্ৰত্যেক বছৰ অসমৰ বিভিন্ন জেগাত কৰিম বেলেগ চহৰত কলাগুৰুৰ প্ৰসংগ ওলাইছে কাৰণে মোৰ কথা এটা হঠাৎ মনত পৰিছে কাৰণে সোধোঁ বিষ্ণু ৰাভাৰ কথা ক'বলৈ গৈ আপুনি এবাৰ জ্যোতিপ্ৰসাদৰ সন্দৰ্ভত কোনোবাই সোধোতেনে আপুনি অকণমান নক'বলগীয়া কথা এটা কৈ দিছিল আপোনাৰ নিশ্চয় মনত আছে মোক কোৱাৰ ধৰণটো ভুল হ'ল আচলতে মই দুইজনকে ভাল পাওঁ কিন্তু ৰাভাক মই বেছি ফ'ল' কৰোঁ কথাটো মই তেনেকৈ ক'ব লাগিছিলে মই অকল অকণমান বেলেগ ধৰণে কৰোঁ ক'লোঁ সেইটো কাৰণে এটা ৰিপ'ৰ্কেশ্যন হ'ল আৰু হুলস্থুল এটা হৈছিলে দুদিনমান কিন্তু মানে আপুনি কওঁ বুলি কোৱা নাছিলে সেইটো কওঁ মানে মোক কোৱাৰ ধৰণটো বেলেগ হৈ গ'ল মই যে ৰাভাক বেছি ভাল পাওঁ বা বেছি ফ'ল' কৰোঁ সেইটো কথাই ক'ব লাগিছিলে মই কওঁতে বেলেগ ধৰণে ওলালে মুখৰ পৰা চ' কথা ভুলকৈ ক'লে গণ্ডগোল হয় এইটো আজিকালি কাৰণে অকণমান চাই চিতি সাৱধানে ক'বলৈ শিকিছোঁ চাই চিতি সাৱধানে ক'বলৈ চেষ্টা কৰিছে তাৰমানে আপুনি ভাবি চিন্তি নোকোৱাৰ কাৰণে বিগত সময়ছোৱাত আপুনি সলঠেকত যে পৰিছিল সেইটো আপুনি আজি স্বীকাৰ কৰে পৰিছোঁ নিশ্চয় সেইটোতো দেখিছে চবে ময়ো দেখিছোঁ চ' মোৰ ইণ্টেনশ্যন নাছিলে কিন্তু কোনো কাৰোবাক হেৰি কৰিব কাৰোবাক মই আৰ্টিষ্টক কেতিয়াও মানে তোলা চনীৰে নাচাওঁ কেতিয়াও আমি জুবিন গাৰ্গৰ লগত এনেকৈ কিছু কথা পাতিম গীত শুনিম আজি অকণমান সময়ৰ কাৰণে মই অভিমত অনুষ্ঠানত বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছতে পৰৱৰ্তী অংশলৈ উলটি আহিম কিছু সময় বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ এই অভিমত অনুষ্ঠানৰ মাজলৈ আপোনালোকে গম পাইছে অসমৰ জনপ্ৰিয় শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গ আজিৰ অভিমতৰ অতিথি মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ এটা কথা কওকচোন এতিয়ালৈকে আপুনি হিন্দী গীত কিমান গাইছে
হিন্দী 150মান গাইছোঁ চাগে 150 70-80খনমান চিনেমাতে গাইছোঁ প্ৰথমটো কোনটো গীত গাইছিল মনত আছে প্ৰথমে চিনেমাত প্ৰথমটো বাৰু মই এলবাম কৰিছোঁ মই চান্দ্ৰিয়াত বুলি নিজে এটা এলবাম কৰিছিলোঁ তাৰপিছত চিনেমা বুলি ক'লে মই কাঁটেই চিনেমাত এটা গান গাইছিলোঁ এইটো শান মই এইটো ডুৱেট আছিলে সঞ্জয় দত্তেও অকণমান 2 লাইন গাইছিলে তাত সঞ্জয় দত্তে এনেই গাই চাইছে আৰু চবৰে গান গোৱাৰ ইচ্ছা এটা থাকে আৰু গানটো হিটো হৈছিলে চিনেমাখন ডাঙৰ চিনেমা আছিলে অমিতাভ বচ্চন আছিলে সঞ্জয় দত্ত চ' সেইটো গানেই হ'ব লাগে মোৰ মতে মানে হিন্দী বলিউড বুলি ক'লে আৰু সেইটো গান প্ৰথমতে আহে কাঁটে আৰু তেতিয়াৰ পৰা যি আৰম্ভ কৰিছিল এতিয়ালৈকে মুঠ 150মান গাইছে 150মান গান গাইছোঁ এটা সময়ত আপুনি হিন্দী গীতৰ প্ৰতি থকা আকৰ্ষণ বা বেলেগ কাৰণতেই হওক আপুনি মুম্বাইলৈ গুচি গৈছিল থকা আৰম্ভ কৰিছিলোঁ আৰু তাৰপিছত আপুনি মুম্বাইত নিজে খোপনি পুতিব নোৱাৰিলে নে আপুনি বাধ্য হৈ পেলাই অসমলৈ ঘূৰি আহিলে মই অসম ভাল পোৱাৰ কাৰণে ঘূৰি আহিছোঁ প্ৰথম কথা আৰু মুম্বাইত মই এতিয়া প্ৰুভ কৰিবলৈ একো নাই গোটেই এৱাৰ্ড গোটেই সোপা পালোঁ চবে মোক চিনি পায় গান চান হিট হ'ল এতিয়া আকৌ নতুনকৈ কি প্ৰুভ কৰিবলৈ আছে মই ভাল গান পালে মই গাম আৰু আজিকালি সেইটো ছিষ্টেম নাই যে বম্বেত গান গাবৰ কাৰণে বম্বেতে থাকি ল'ব লাগিব পৃথিৱীখন বহুত বেলেগ হৈ গ'ল এতিয়া আজিকালি এনেকুৱা হৈ গ'ল ইণ্টাৰনেটৰ থ্ৰুৱেদি তাৰ পৰা গান পঠিয়াই দিলে মই ইয়াত গাই দিলোঁ মিউজিক ডিৰেক্টৰ তাত বহি আছে তেনেকৈ বহুত কাম কৰিছোঁ আমি মই মোৰ ষ্টুডিঅ'ত গাইছোঁ গান পঠাই দিছোঁ ইভেন মোৰ নতুন চিনেমা মিছন চেনাৰ কামো তেনেকৈ কৰিছোঁ মই বম্বেত আছোঁ ইয়াৰ পৰা বস্তু পঠাই আছে আকৌ মই ইয়াত আছোঁ ইয়াৰ পৰা মই বস্তু পঠাই আছোঁ তাত কাম চলি আছে চ' কনচেপ্টবোৰ চেঞ্জ হৈছে আজিকালি গ্ল'বেলাইজ হৈ গ'ল গোটেই আৰু টেকনিকেলি আমি এতিয়া বহুত শ্বাৰ্প গতিকে মই নাভাবোঁ যে বম্বেত থাকি ল'ব লাগিব বম্বেত কাম কৰিবৰ কাৰণে আৰু বম্বেত এনি টাইম যদি থাকোঁ পিছত মানুহে ক'ব যে মোক ই বম্বেতে থাকিলে আৰু অসমৰ কাৰণে একো নকৰিলে আৰু তাত বেছিকৈ থাকিলে মই ইয়াত কাম কৰিব নোৱাৰোঁ প্ৰব্লেমটো সেইটো সেইকাৰণে মই ভাবিলোঁ যে মই ইয়াত থাকোঁ মাজে মাজে যাওঁ বম্বে এতিয়াও যাওঁ মই মাহেকত এবাৰটো যোৱা হয় গৈ তেনেকৈ ধৰণে অহা যোৱা কৰি কাম কৰিম আৰু কানেক্টিভিটিটো থাকিলেই হ'ল আমাৰ মাজত আপুনি ধৰক মুম্বাইত যদি থাকিলহেঁতেন তেনেহ'লে আপুনি এতিয়া যিজন জুবিন হৈ আছে ইয়াতকৈ আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা ভাৰতবৰ্ষৰ কাৰণে আৰু বেছি যদি সুযোগ পালেহেঁতেন বুলি মই কওঁ তেতিয়া সুযোগ বুলি নহয় মই গান বেছি পালোঁহেঁতেন এতিয়া মই নেশ্যনেল এৱাৰ্ডো পাইছোঁ নেশ্যনেল এৱাৰ্ড পোৱাৰ পিছত মই ইণ্ডিয়াত আৰু মোৰ মানে ভাবিবলগীয়া একো নাই দ্যাটছ দ্য ডেড এণ্ড মই এতিয়া ভাবিলে ইণ্ডিয়াৰ বাহিৰত ভাবিব লাগিব মই সেইকাৰণে এতিয়া ইংলিছ এলবাম এটা হেৰি কৰি আছোঁ প্লেন কৰি আছোঁ 4টামান গান কৰিছোঁ অলৰেডি চ' মই এটা ইণ্টাৰনেশ্যনেল এলবাম এটা মানে ৰিলিজ দিয়া মোৰ প্লেন আছে ইউনিভাৰ্চেল মিউজিকৰ পৰা কথাও পাতিছোঁ মই চ' তেতিয়া বাহিৰৰ দেশতো মোৰ গান বাজিব বেলেগ আপুনি খুব কম সময়তেই কম গীত গাই আপুনি মুম্বাই তথা আমাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটখনত আপুনি উজলি উঠিছিল কেইটামান গীতে আপোনাক ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ গৈছিল আপুনিও নিশ্চয় সেই কথাটো জানে কিন্তু সেই মানুহজন পৰৱৰ্তী সময়ত বহুতেই কয় যে খেয়ালি মনৰ কাৰণেই হওক বা মানুহজন জুবিন হোৱাৰ কাৰণেই হওক নাই মুম্বাইত তেওঁ টিকিব নোৱাৰিলে তাত থাকি ভাল নাপাওঁ থাকি ভাল নাপায় মানে তেতিয়া থাকিব নাপায় আৰু মই সেই নহয় মই এইটো ক'ব বিচাৰিছোঁ আপুনি বহু ক্ষেত্ৰত এনেকুৱা লাগে আপুনি খুব সাংঘাতিক প্ৰফেচনেল কেতিয়াবা এনেকুৱা লাগে আপুনি মুঠেও প্ৰফেচনেল নহয় মই প্ৰফেচনেল কেতিয়াও নহয় কাৰণ মিউজিকটোক মই প্ৰফেশ্যন বুলি নাভাবোঁ আপুনি প্ৰফেচনেল বুলি কি ভাবে তেনেহ'লে মিউজিকটো মোৰ পেশ্যন প্ৰফেশ্যন নহয় পেশ্যন হ'ব লাগে এইটো ব্লাডৰ পৰা আহিব লাগিব চ' প্ৰফেচনেল মানে হৈছে বনিয়া যিসকল বিজনেছৰ কথা চিন্তা কৰে আৰু মই বিজনেছ একেবাৰে নাজানো আপোনাৰ প্ৰফেচনেল কি তেতিয়া মোৰ প্ৰফেশ্যন নাই মই বেকাৰ আচলতে ক'বলৈ গ'লে চাবলৈ গ'লে বেকাৰ এতিয়া গান নাগালে প্ৰগ্ৰেম নকৰিলে মোৰতো বেলেগ ৰাস্তা নাই ক'ৰ পৰা পইচা অহা আৰু মই বিভিন্ন মানুহক হেল্প কৰি ভাল পাওঁ নিজৰ হাতত পইচা নাইকিয়া হৈ যায় কেতিয়াবা তথাপি হেল্প কৰোঁ কিন্তু যিমান পাৰোঁ চ' সেইকাৰণে প্ৰফেচনেল নহয় মই আপোনাক এটা কথা কওঁ যে মই এই কথাটো সোধাৰ এটা কাহিনী আছে ক্ৰিষ্টিত আপোনাৰ এটা ঘটনা ঘটিছিল যি কাৰণে সেই সময়ত আপুনি নিজেও জানে যে কিমান দেৰি পলমকৈ যোৱাৰ কাৰণে ৰাকেশ ৰোশনৰ নিচিনা মানুহৰ চকুত অলপ বেয়া পাইছিলে
দেৰিকৈ যোৱাৰ কাৰণে। কিন্তু গানটো যেতিয়া কি হৈছিল আপুনি সেই ঘটনাটো ক'ব নেকি? একো নাই, বম্বেতো ট্ৰেফিক জামটো জানে, মানুহ আধা জীৱন ট্ৰেফিক জামত গুচি যায় তাত, সেইটো এটা কাৰণ নথকা। মই সেইদিনাখন সঁচাকৈ ট্ৰেফিক জামৰ কাৰণে আপোনাৰ পলম হৈছিলে নে? অভিয়াছলি তাৰছে মিত্তাল মোৰ মেনেজাৰো আছিলে। বম্বেত মানে মানুহ এজনে কাম কৰি যদি ওলাই যায় মিনিমাম 2 ঘণ্টা আগতে ওলাব লাগিব, আৰু দিনটো কাম কৰি যেতিয়া মানুহটো ঘূৰি আহে যদি হিচাপ কৰে দিনটো 5 ঘণ্টামান ট্ৰেফিক জামত যায়। তেনেকৈ যদি হিচাপ কৰে গোটেই জীৱনটো আধা জীৱন ট্ৰেফিক জামত যাব। ঠিক আছে, আপুনি ট্ৰেফিক জামত গৈ পেলাই দেৰি হৈছিল, তাৰপিছত কওকচোন কি হৈছিলে? তাৰপিছত আহিলোঁ মই, আৰু একো নাই। তেওঁ ক'লে ইমান দেৰিকৈ কেলৈ আহিছোঁ, তই মোক ক'লে দেৰি কেলৈ হ'ল? মই ক'লোঁ ট্ৰেফিক। কিমান দেৰি হৈছিল আপোনাক সময়তকৈ? 1.5 ঘণ্টামান হৈছে। মই বোলো দেৰি হ'ল, ট্ৰেফিক জাম আছিলে আৰু তেনেকৈ মইতো ইষ্টত থাকোঁ, তাৰ পৰা আহিছোঁ। তাৰপিছত গানটো দিলে, গানটো মই 20 মিনিটমান গাই দিলোঁ। তেতিয়া মানে চাইছোঁ মোক দেই, মোক সুধিছে তই মেচিন নে মানুহ? মই বোলো একো নাই, মই যে দেৰিকৈ আহিলোঁ যে টাইমটো মই মিলাই দিলোঁ সেইকাৰণে। চ' তাৰপিছত মোক ভাল পোৱা হ'ল আৰু এইবোৰ সৰু সৰু ঘটনা জমি থাকে আৰু। আপুনি যিমানখিনি 150 হিন্দী গীত গোৱাৰ কথা কৈছে, তাৰ ভিতৰত মোৰ এটা খুব ভাল লগা গীত হৈছে ইয়া আলি। মই ভাবোঁ সেইটোৱে আপোনাক গোটেই সৰ্বভাৰতীয় প্ৰেক্ষাপটত এটা বেলেগ চিনাকি দি দিছে। সেইটো ওৱান অফ দ্য মেছিভ হিট, আৰু এইটো মানে অকল ইণ্ডিয়া বুলি নহয়, সেইটো বাহিৰৰ দেশতো বহুত পপুলাৰ গানটো, বিভিন্ন দেশত। তাৰপিছত মই বিভিন্ন দেশত প্ৰগ্ৰাম কৰিবলৈ গৈছোঁ, আৰু তাৰ আপুনি এৱাৰ্ডো যিহেতু বাহিৰত লৈছে। এৱাৰ্ডো পালোঁ বাহিৰত, আৰু বিশেষকৈ বাহিৰৰ ক্লাব যিটো চাৰ্কিট, পাববিলাকত ক্লাববিলাকত সেই গানটো বাজিবই আৰু গ'লে। চ' বিভিন্ন সাক্ষাৎকাৰত আপুনি সেই কথাটো কৈছে, হয়তো মোৰ ইয়াতো আগতে কৈছে যদি মোৰ পাহৰিছোঁ, কৈছে চাগে। তথাপিও অকণমান যদি আপুনি কাহিনীটো কৈ দিয়ে, দৰ্শকসকলে হয়তো ভাল পাব যে সেই গীতটো আপোনাক গাবলৈ দিয়া হোৱা নাছিল, আপোনাক বেলেগ এটা গীত গাবলৈ দিছিল। মোক বেলেগ এটা গীতৰ কাৰণে মাতিছিলে, আৰু তাৰপিছত হঠাৎ মই যিটো গানৰ কাৰণে মোক মাতিছিলে সেইটো পিছত কেকে গালে, কেকে গোৱা হ'ল। আৰু মই গানটো যিটো গানৰ কাৰণে মাতিলে মোক, সেই গানটো গাই থাকোঁতে মই তাক প্ৰীতমক ক'লোঁ যে আৰু গান আছে নাই কিবা বেলেগ টাইপৰ গান। সেই গানটো মই বৰ কমফৰ্টেবল পোৱা নাই গাই পেলাই। তাৰপিছত সি ক'লে এটা গান আছে, আমি 5জনমান ছিংগাৰক গোৱাইছোঁ, ইভেন মই নিজেও গাই চাইছোঁ, সি গাই চাইছিলে গানটো। কৈছে আমাৰ কাৰো পচন্দ হোৱা নাই। তেতিয়াই গানটো মোক উলিয়াই দিলে, আৰু তেতিয়া মই গানটো গোৱাৰ পিছত, মাজৰাতি আছিলে 2টামান বজাত, গোৱাৰ পিছত তেতিয়া প্ৰীতমে মানে তেতিয়া মোক কৈছে যে এইটো ভুল কৰি আছিলোঁ আমি, যে গান এইটো তোৰ গানহে আচলতে, আৰু গান ভুল ছিংগাৰৰ হাতত পৰিলে সেই মজাটো নাই। সেইটো কাৰণে মই এজ এ মিউজিক ডিৰেক্টৰ কৈছোঁ, মই সদায় চিন্তা কৰি লওঁ যে এই গানটো মই কাক গোৱাম, ফিমেল আৰ্টিষ্ট হওক বা মেল আৰ্টিষ্ট হওক। আৰু আজিকালি মই নতুন ছিংগাৰ চবকে গোৱাওঁ, ইয়াত চিনেমাবোৰত গোৱাই আছোঁ। চ' সেইটো আগতে ডিচাইড কৰিলোঁ, এইটো মই ইয়াকহে গোৱাম, এইটো ইয়াকহে গোৱাম। কাৰণ সেই ভুলটো কৰি দিলে পিছত ইৰেজ কৰিবলৈ বেয়া লাগে, সেই আৰ্টিষ্টজনে মনত দুখ পায়। আৰু বম্বেত সেইটো খুব চলে। সেইটো মোৰ আৰু এটা কাৰণ বম্বে বেয়া পাওঁ মই, মানে আৰ্টিষ্টক লৈ এক্সপেৰিমেণ্ট কৰে তাত। একেটা গান 5জন আৰ্টিষ্টক গোৱাই দিব, এতিয়া গানটো নোলোৱালৈকে সেই আৰ্টিষ্টক ক'ব নোৱাৰে যে মই এইটো গান গাই থৈ আহিছোঁ। পিছত দেখিব যে এইটো মাতটো নাই মোৰ। সেইটো মোৰ লগতো হৈছে, বা বেলেগক গোৱাই পেলাই শ্বানৰ গান উৰাই পেলাই মোক গোৱাইছে, কেকে উৰাই পেলাই মোক গোৱাইছে। সেইটো মই তাত কওঁ, তেতিয়া মই মিউজিক ডিৰেক্টৰজনক মই বোলো এইটো একদম ভুল কাৰবাৰ আচলতে। এইটো ছিংগাৰবোৰৰ মাজত খুব বণ্ডিং এটা থাকে, মৰম এটা থাকে। শ্বানৰ লগত মই খুব ক্ল'জ, কেকেৰ লগত ক্ল'জ, কিন্তু আমাৰ মাজত এটা বেড ফিলিংছ এটা আহি যায় ন সেইটো কাম কৰিলে। কিন্তু এফালৰ পৰা সেইটো হ'ব নাপায় আচলতে। কিন্তু এফালৰ পৰা সেইটো কাৰণে আকৌ ভালোতো হয়, যেনেকৈ এতিয়া আপোনাৰ এই গীতটোৰ ক্ষেত্ৰত হ'ল, আপোনাক যিটো গাবলৈ দিছিলে আপুনি সেইটো পচন্দ কৰা নাই, কিন্তু এইটো বেলেগক দিছিলে, কিন্তু আপুনি গালে, আপুনি ভাল হৈ গ'ল। সেইটো সি আগতে হিন্দী গীতৰ কথা আহি যায়, তেতিয়া দুটা মেৰুত মানুহ বিভাজন হয় অসমৰ মানুহ। একাংশই জুবিনক খুব সমৰ্থন কৰে, আন একাংশই কয় সেই 3 দিন যেনিবা জুবিনে বিহুত হিন্দী নেগালেই কিন্তু মহাভাৰতখন অশুদ্ধ হ'ব, এনেকৈ বহুতে কয়। সেইটো মোৰ কনচেপ্ট আচলতে, মানে মই কওঁ যে মোৰ গানকেইটা মই কিয় গাব নোৱাৰিম, কাৰণ সেই গানকেইটা লৈ পেলাই সেই গানকেইটা যেতিয়া হিট হৈছিলে, মই এৱাৰ্ড পাইছিলোঁ, তেতিয়া মালা পিন্ধাইছিলে, গামোচা পিন্ধাইছিলে, তেতিয়া পিন্ধাব নালাগিছিলে আকৌ, যদি সেইকেইটা গাবলৈ নিদিয়ে মোক ষ্টেজত।
সেইটো মই প্ৰটেষ্ট কৰিমেই সদায়। নহয়, আপোনাকতো বেলেগ মঞ্চত গোৱাৰ কেতিয়াও বিৰোধিতা কৰা নাই, অকল বিহুৰ 3 দিনৰ কথাহে মানুহে কয়। সেই বিহুৰ 3 দিন যেনিবা আপুনি হিন্দী গীতকেইটা নাগালেই, কিনো আপুনি জুবিন গাৰ্গজন আপোনাৰ অনিষ্ট সাধন হ'ব? বিহু ইজ এ মিউজিক ফেষ্টিভেল, কালচাৰেল ফেষ্টিভেল। তাত লেংগুৱেজৰ বেৰিয়াৰ কেতিয়াও থাকিব নাপায়। কোনো কালচাৰেল ফেষ্টিভেলত পৃথিৱীত লেংগুৱেজ বেৰিয়াৰ নাথাকে। মই ডাঙৰ ডাঙৰ ফেষ্টিভেল বহুত গৈছোঁ বাহিৰত, সেইবিলাকো এনেকৈ পাতে। কিন্তু আমাৰ অসমীয়া মানুহে বিহু ইজ এ মিউজিকেল ফেষ্টিভেল, সেইটো কালচাৰেল মিউজিকেল বুলি ক'ব নোৱাৰি, অকল কালচাৰেল ফেষ্টিভেল, তাত ডান্স চান্স চব থাকে। চ' তাত লেংগুৱেজ বেৰিয়াৰ থাকিব নাপায়। আৰু বিহু এখন পাতে যেতিয়া অকল অসমীয়া মানুহে পইচা নিদিয়ে, তাত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষাৰ মানুহ চবেই পইচা দিয়ে তাত, তাৰপিছতহে বিহুখন হয়। গতিকে তেওঁলোকক ডিপ্ৰাইভ কৰা হ'ব যদি তেওঁলোকক আমি ইগন'ৰ কৰোঁ তেনেকৈ, যে অকল অসমীয়াই গাব লাগিব। আৰু মই কেতিয়াও নাভাবোঁ যে কোনোবা আৰ্টিষ্টক মানে ডিক্টেট কৰি গান গাব। আপুনি পেইণ্টাৰ এজনক যদি কয় যে তই এনেকুৱা ছবিহে আঁকিব লাগিব, সি মানি ল'ব নেকি? কেতিয়াও নামানে। মই যদি আপোনাক এনেকৈ, সেইটো আৰ্টিষ্টিক আচলতে এইটো কি বুলি ক'ম এতিয়া মই, তাত দুটা আপুনি যিটো কৈছে এফালৰ পৰা সেইটো হয় আৰ্টিষ্টিক ফ্ৰীডম, ফ্ৰীডম, কিন্তু আনফালেদি এনেকৈও থাকিব যিজন পেইণ্টাৰক মাতি নিছে, কোনোবাই যদি তেওঁক পইচা দি পেলাই পেইণ্ট কৰিবলৈ দিছে, তেওঁৰ মতে পেইণ্ট কৰাটো বিচাৰিবই। নহয়, তেওঁতো এনেই গৈ পেইণ্ট কৰি দিয়া নাই, তেওঁক পইচা দি নিছে পেইণ্ট কৰিবলৈ, যে মই তোমাক 1 লাখ টকা দিছোঁ, তুমি এখন ছবি আঁকি দিয়া আৰু এইটো কালাৰ দিব লাগিব। তেওঁ সেইটো ৰাইট, কাৰণ তেওঁক পে'মেণ্ট কৰিছে। নাই, তেওঁ কৰিব নোৱাৰে, কাৰণ তেওঁ নিজে পেইণ্টাৰ নহয়। কিন্তু তেওঁ পইচা লৈছে তাৰ বিনিময়ত। তেওঁ যদি নিজে পেইণ্টাৰ হ'লে তেওঁ ছবিখন নিজে আঁকিলেহেঁতেন। পইচা দিছে, কনচেপ্ট দিব পাৰে, কিন্তু মানে টোটেল আইডিয়া দিব নোৱাৰে কেতিয়াও, যে এনেকুৱাহে আঁকিব লাগিব। নে তেওঁ কেতিয়াও মানি নলয়, মই জানো। মই এটা কথা কওঁ, আপুনি ভুলতো নাভাবিব যে মই আপোনাৰ বিৰোধী শিবিৰত স্থিতি গ্ৰহণ কৰি মই আপোনাক এনেকৈ সুধিছোঁ। যিহেতু বিহুৰ সময়ত আপোনাক নাপালোঁ আমি সুধিবলৈ, বহুত দিন গুচি গ'ল, মোৰ মন আছিল যে সেই সময়তে আপোনাক এনেকুৱা কিছু কথা ক'ৰবাত লগ পোৱা হ'লে মই সুধিলোহেঁতেন। আপুনি যিটো কথা কৈছে যে সংগীতৰ কোনো ভাষা নাই, সেইটো হয়, সঁচা কথা। মই যদি আপোনাক কওঁ যে বিহুৰ ভাষা আছে আৰু সেইটো হৈছে অসমীয়া ভাষা। নাই, মই আকৌ অকল বিহু ছিংগাৰ নহয় নহয়, প্ৰব্লেমটো সেইটো। বিহু মঞ্চত অকল বিহু ছিংগাৰকটো নামাতে, মোক কিয় মাতে? মইতো বিহুৰ পৰা আৰম্ভ কৰি টোকা গীতৰ আৰম্ভ কৰি লোকগীতৰ আৰম্ভ কৰি চব গাওঁ, ষ্টেজতো গাওঁ মই। হিন্দীটো কেলৈ গাব নোৱাৰিম? মই বিহু ছিংগাৰ নহয়তো, মই অকল বিহু গাই মই নাম কৰা নাই। বিহু মই বহুত দেৰিকৈ গাইছোঁ, বিহু মই 97 মানৰ পৰাহে গাইছোঁ, তাৰ আগতে বিহু গোৱাই নাছিলোঁ। নাই, আপোনাক মই বিহু ছিংগাৰ বুলি কোৱাই নাই। মই কৈছোঁ সেই 3 দিন বিহু চলি থাকে, সেই 3 দিনত অসমীয়া মানুহে যদি বিচাৰে যে আপুনি ইমান এজন মহান শিল্পী, আপুনি অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পীজন, গতিকে আপুনি টোকাৰী গীত গাওক, লোকসংগীত গাওক, আধুনিক গীত গাওক, যি গাই গাওক, আপুনি গোটেইখিনি অসমীয়াতে গাওক। কিন্তু আপোনাক মানুহে কয় যে ধৰক এতিয়া চতে গৈ বহাগে পালে, কেইজনমান মানুহে কয়, চবেই নকয়, বেছিভাগে এনজয় কৰে। নহ'লে মোৰ প্ৰগ্ৰেমত ইমান মানুহ কেলৈ আহে? আৰু যদি কণ্ট্ৰভাৰ্চি নালাগে, ইমান কণ্ট্ৰভাৰ্চিৰ পৰা আঁতৰি থাকিবলৈ হয়, মোক প্ৰথম 3 দিন নামাতিলে হ'ল, মই ধুনীয়াকৈ ঘূৰি এনজয় কৰি ঘূৰি ফুৰিম। আপুনি তাৰমানে নিজৰ স্থিতিত অটল থাকিবই? য়েছ, অফক'ৰ্ছ। মই আজি 10-15 বছৰৰ পৰা আছোঁ এইটো স্থিতিত, আৰু মই যদি স্থিতি সলনি কৰোঁ, মোৰ কোনো ডিগনিটি নাথাকিব। সেইটো ক'ৰবাত কিবা এটা জেদ আছে নেকি? মই এনেও জেদি মানুহটো, মোক জোৰকৈ একো কৰাব নোৱাৰে কোনো, কোটি টকা দিলেও মই নকৰোঁ, কিন্তু কেতিয়াবা আকৌ বিনা পইচাতে কৰি দিম। আৰু আৰ্টিষ্ট তেনেকুৱাই হ'ব লাগে আচলতে। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম। অকণমান সময়ৰ কাৰণে এইখিনিতে মই বাণিজ্যিক বিৰতি ল'ব লাগিব, তাৰপিছতে মই জুবিন গাৰ্গৰ কাষলৈ উভতি আহিম। কিছু সময় বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। আপোনালোকে গম পাইছে আজিৰ অভিমতৰ অতিথি জুবিন গাৰ্গ। মই অতি ব্যক্তিগত কথা এটা সোধোঁ, জুবিনৰ যিটো বেশভূষা অলপ বিচিত্ৰ, অসমৰ গায়কসকলৰ ভিতৰত একক। এই যে কাণত 2-3 পাত ফুলি, কেতিয়াবা ভৰিত এপাত জোতা বেলেগ, আন এপাত বেলেগ, পেণ্টটো গোটেই উধাই মুধাই ওপৰৰ পৰা তললৈ কটা, যেন একেবাৰে দৰিদ্ৰ জুবিন, ফটা চিটা চোলা পিনে, এনেকুৱা লাগে। সেইবিলাক একদম ইনফেশ্যন আচলতে, আমাৰ ইয়াত দেৰিকৈ পায়হি। এতিয়া দুফালে দুটা কালাৰৰ জোতাটো
মই 10 বছৰ আগতে পিন্ধিছিলোঁ তেতিয়া মানুহে হাঁহিছিলে বাৰু এতিয়া কিন্তু সেইটো ইন ফেশ্বন এতিয়া এইবাৰ ৱৰ্ল্ড কাপত বা অলিম্পিকত মানুহে মন কৰিছে চাগে প্লেয়াৰবিলাক চবে বেলেগ বেলেগ কালাৰ পিন্ধিছে আৰু বাহিৰৰ ব্ৰেণ্ডবিলাকৰ তেনেকুৱা জোতাই ওলায় মানে ডিফাৰেণ্ট বাই কালাৰ বুলি কয় ডিজাইনটো একে থাকে কিন্তু কালাৰটো বেলেগ থাকে সেইটো জুবিনে নিজে কৰোঁ বুলি কৰে নে ক'ৰবাত দেখি আহি পেলাই কৰে না সেইটো মই বাহিৰত মই ক'ৰবাত দেখিছিলোঁ মই 10 বছৰমান আগতে আমাৰ ইয়াত তেতিয়া অহা নাই আজিকালি বম্বে চম্বেত ওলাইছে বাৰু কিন্তু মানুহে পিন্ধিবলৈ সাহস নকৰে বেছিভাগে আৰু ড্ৰেছ চেন্সটো মোৰ অলপ বেলেগ ষ্টাইল ষ্টেটমেণ্টটো মোৰ বেলেগ জীৱনত কেতিয়াবা এনেকুৱা চাৰ্ট আৰু পেণ্ট পিন্ধি পাইছেনে জুবিনে বা কল্পনাও কৰি পাইছেনে খুব কাৰা ষ্টিডিয়া ফৰ্মেল চাৰ্ট খুব টেৰিকটৰ চাৰ্ট এটা বা এনেকুৱা পেণ্ট ইস্ত্ৰি কৰা মই ইস্ত্ৰি কৰা কাপোৰ খুব নিপিন্ধোৱে মই কম পিন্ধোঁ কেতিয়াবা জোৰ জবৰদস্তি কিছুমান অলপ ভাল দামী শ্বাৰ্ট টাৰ্ট হ'লে তেতিয়া গৰিমাহঁতে ইস্ত্ৰি কৰি দিয়ে জবৰদস্তি মই কওঁ যে এইটো গাতে ইস্ত্ৰি হৈ যাব বুলি কওঁ মই বোলো 10 মিনিটমান পিন্ধাৰ পিছত সি নিজে ইস্ত্ৰি হৈ যাব কিন্তু ইস্ত্ৰি এইটোকে মই জানিব বিচাৰিছোঁ যে এই যে বিচিত্ৰ এতিয়াও যে ডিঙিত ইমান সোপা কিবা কিবি পিন্ধি থকা হৈছে এই কাণত যে কাণফুলি মই বহুত আগৰ পৰা পিন্ধোঁ মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মানৰ পৰা পিন্ধিছোঁ টেটু আঁকিবলৈ চাগে জেগাই নাই নেকি গাটো নাই দুটাই আছে টেটু বেছি নাই আকৌ কাৰণ টেটু বেছি হ'লে এক্টিঙত প্ৰব্লেম হয় কেৰেক্টাৰৰ কাৰণে এইকেইটা চখ এটা আছিলে বহুত দিন চিন্তা কৰি কৰি লাষ্টত দুটা আঁকি দিলোঁ আৰু হ'ব ইমানতে সমাপ্ত আৰু কাণফুলি মই নিজেই নিজৰ কাণ ফুটোৱা মানুহ মই নিজে নিজৰ চখ নে এইটো বেলেগক দেখুৱাবলৈ কৰে টেটু ইজ এন আৰ্ট এইটো মানে অকল টেটু বুলি কোৱা নাই গোটেই মই সামগ্ৰিক বেশভূষাটোৰ কথা কৈছোঁ মই বেলেগ হৈ থাকি ভাল পাওঁ আৰু মোৰ ষ্টাইল ষ্টেটমেণ্টটো মোৰ নিজৰ আৰু মানে বেলেগৰ নিচিনাকৈ মই থাকি ভাল নাপাওঁ আৰু এতিয়া মই অলপ ইন'ভেটিভো এতিয়া মই ডিঙিত এডাল যিডাল পিন্ধি আছোঁ এতিয়া পায়জামা ৰচি হয় এডাল সেইদিনা পায়জামাটো পিন্ধোতে ওলাই গ'ল কেনেবাকৈ পায়জামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট সেইবোৰ মানে ছোৱালী মানুহে পাৰে ল'ৰাই নোৱাৰে কেতিয়াও এইডাল কালাৰফুল আছিলে মই বোলো হ'ব দে এইডাল ডিঙিতে পিন্ধো আৰু চ' কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি কঁকালৰ পৰা আহি ডিঙি পাই গৈছে আহি চ' বস্তুটো দেখিবলৈ ভাল লাগিব লাগে ষ্টাইলিছ লাগিব লাগে মই সেইটোত বিশ্বাস কৰোঁ আৰু এটা কথা এইমাত্ৰ যে ক'লে অলপ নিজেই কৈছে যে সৃষ্টিমূলক মানে আৰ্টিষ্টিক ভাল লাগে মোৰো ভাল লাগে কিন্তু জুবিনৰ যোৱা কিছু বছৰত খুব মানে সাংঘাতিক বিশেষকৈ চিনেমাৰ কথা মই নাই কোৱা আপুনি ভুলতো নাভাবিব মই গীতৰ কথা কৈছোঁ যিবিলাক গীতে আপোনাক জুবিন গাৰ্গ কৰিছিল তেনেকুৱা গীতৰ সৃষ্টি কিবা হৈছেনে মই লাষ্ট কি এলবাম কৰিলোঁ ৰক কৰিছোঁ লাষ্ট আৰু এতিয়া চিনেমাত বেছি গুৰুত্ব দিছোঁ কাৰণ চবেই জানে অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ কথা যিমান পাৰি চিনেমাটোক আগুৱাই লৈ যাব লাগে সেইকাৰণে বেছিভাগ চিনেমাৰ মিউজিক কৰি আছোঁ মানে গীত বাদ দিলে নেকি চিনেমাটো গানেই কৰি আছোঁ এক্টিঙো কৰি আছোঁ বাৰু প্ৰত্যেকখন চিনেমাত এতিয়া 5টা 6টা গান বনাব লাগে তাৰপিছত আকৌ বেলেগকৈ আৰু গান বনাবলৈ মানে সময় নাথাকে প্ৰথম কথা মোৰ এটা এলবাম ৰেডি হৈ আছে মা বুলি সেইটো খুব চিৰিয়াছ এলবাম কিন্তু ৰিলিজ কৰিবলৈ মোৰ সাহস হোৱা নাই এতিয়া মানে এলবাম হিচাপে আজিকালি আপুনি দেখিছে চাগে চবে এটা গান ৰিলিজ কৰে সেইটো গানকে ভিডিঅ' কৰে কাৰণ গানৰ চেল নাই প্ৰথম কথা এলবামৰ চেল নাই প্ৰডিউচাৰ নাই ছেকেণ্ড কথা আজিকালি চবে নিজে এটা গান কৰে প্ৰডিউচাৰ বিচাৰি নুফুৰে আৰু কাৰণ প্ৰডিউচাৰ নাইকিয়া হৈ গ'ল চব এতিয়া মই সেই মা এলবামটো নিজৰ মতে কৰিছোঁ নিজে কৰিছোঁ চ' সেইকাৰণে এলবাম কৰিবলৈ মানে আজিকালি সেই মানুহকেইটাত নাইকিয়া হৈ থাকিলে কাৰণ বস্তু বিক্ৰীয়ে নাই আৰু এটা গান ৰিলিজ হোৱাৰ লগে লগে সেইটো আৰু ভাইৰেল হৈ যায় গোটেই মোবাইলে গ'ল বিজনেছ বুলিবলৈ একো নাই আৰু খৰচ কৰা পইচাটো যদি ঘূৰি নাহে তেতিয়া মানুহে সাহস কেনেকৈ কৰিব কৰিবলৈ সেইকাৰণে বোলো চিনেমা কৰি আছোঁ চিনেমা বেলেগ বেলেগে বনাই আছে এতিয়া ভাইমন্দাৰ নতুন চিনেমাখন মই কৰিলোঁ প্ৰিয়াৰ প্ৰিয় তাৰ গান ৰিলিজ হোৱা নাই এতিয়াও আণ্ডাৰৱৰ্ল্ড বুলি এখন কৰিলোঁ সেইখনতো এক্টিং কৰিছোঁ মই তাতো কেইবাটাও ধুনীয়া ধুনীয়া গান কৰিছোঁ মিছন চাইনা কৰিলোঁ চ' চিনেমাৰ গীত কৰাৰ কাৰণে জুবিনৰ যিবিলাক নিজস্ব মানে সৃষ্টি আছিল এক প্ৰকাৰ মানে এইখিনিও নিজস্ব কিন্তু মই সেইটো কোৱা নাই মানে এই ধাৰাটোৰ কথা কৈছোঁ চিনেমাক বাদ দি মানে চ'ল' এলবামৰ কথা চ'ল' এলবাম যিখিনি আছিল চ'ল' এলবাম এটা ৰেডি আছে মোৰ এতিয়া মই ভাবি আছোঁ মাঘৰ বিহুত ৰিলিজ কৰোঁ নেকি এলবামটোৰ নাম মা দিম আৰু ধুনীয়া ধুনীয়া কেইটামান গান আপুনি মা দিয়াৰ কথা কওঁতেনে মই এটা কথা মনত পৰিছে এইবাৰ হয়তো আবাহন থিয়েটাৰত আপুনি মা বুলি এটা গান হিট হৈছে গাইছে কিন্তু সেইটো মোৰ গান নহয় আছিলে আৰু থিয়েটাৰৰ কাৰণেহে গাইছোঁ মই গানটো কিন্তু গানটো মানুহে ভাল পালে
কিন্তু মোৰ মা এলবামৰ কনচেপ্টটো একেবাৰে বেলেগ সেই গীতটো কিন্তু মানুহে বহুত আদৰি লৈছে আপুনি গম পায় আপুনি জানো য়েছ অকণমান সেইটো একদম মন নাই মোৰ এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজিলৈ বাই বাই